আপুনি যদি এগৰাকী কনটেন্ট ক্ৰিয়েটৰ হয়, তেন্তে আপোনাৰ আজিয়ে চেক কৰাৰ প্ৰয়োজন আছে যে আপুনি ফেচবুকত মনিটাইজেশ্যন পাবনে নাই, আপুনি ফেচবুকত কনটেন্ট মনিটাইজেশ্যন লাভ কৰিব নে নাই, এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। যদি আপুনি ফেচবুকত নিয়মীয়াকৈ কাম কৰি আছে আৰু আপুনি এগৰাকী কনটেন্ট ক্ৰিয়েটৰ হিচাপে ভিডিঅ' আপলোড কৰি আছে, ফটো আপলোড কৰি আছে, কিন্তু এতিয়ালৈকে আপুনি ফেচবুকত মনিটাইজেশ্যন লাভ কৰা নাই বা আপুনি কনটেন্ট মনিটাইজেশ্যনো লাভ কৰা নাই, তেন্তে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানক আচলতে আপুনি ফেচবুকত আপুনি যিখন চেনেলত কাম কৰে সেই চেনেলত কাম কৰিলে আপুনি আগন্তুক দিনত আপুনি মনিটাইজেশ্যন লাভ কৰিব নে নাই বা আপোনাৰ কি কি সমস্যা আছে আপোনাৰ চেনেলত এই সম্পৰ্কে আজিৰ ভিডিঅ'টোত আপুনি জানিব পাৰিব। প্ৰথম কথাটো হৈছে আপোনাৰ চেনেলটো কিবা ইছ্যু লাগি থাকে বা কিবা প্ৰব্লেম হৈ থাকে, তেন্তে আপুনি মনিটাইজেশ্যন নাপাব। আপুনি প্ৰথমতে সেই ইছ্যু আপুনি সমাধান কৰিব লাগিব। গতিকে আপোনাৰ চেনেলত এনেকুৱা ইছ্যু লাগিছে নে নাই বা আপোনাৰ চেনেলখন এনেকুৱা হৈ আছে নে নাই, আপুনি আজি এই ভিডিঅ'ত স্ক্ৰীনত দেখুওৱা ধৰণে আপুনি চেক কৰক। প্ৰথমতে আপুনি ফেচবুক এপছটো আপুনি অপেন কৰি ল'ব লাগিব। অপেন কৰাৰ পিছত আপুনি এইটো চেক কৰিব হ'লে প্ৰথমতে আপুনি ফেচবুকৰ প্ৰফেশ্যনেল ফেচবুক এপছটো আপুনি অপেন কৰিব লাগিব। তাৰপিছত আপুনি প্ৰফেশ্যনেল মোডটো আপুনি ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপুনি চাব ইয়াতে আপুনি দেখুওৱা ধৰণে আপোনাৰ নামটো আপুনি এনেকে গ্ৰীণ ৰাইট চিন দিয়া আছে নে, টিক চিন দিয়া আছে নে নাই সেইটো চাব। যদি থাকে আপোনাৰ চেনেলটো ঠিকে আছে। তাৰপিছত আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত চাব আপুনি ইয়াতে টুলছ বুলি এটা অপশ্যন আছে, টুলছত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি চাব মনিটাইজেশ্যন আছে, মনিটাইজেশ্যন ক্লিক কৰিব। কৰাৰ লগে লগে আপুনি চাব ইউৰ প্ৰফাইল ইজ আৰ্নিং মানি, তাৰমানে আপুনি ফেচবুকৰ পৰা আপোনাৰ প্ৰফাইলৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব, আপুনি ইনকাম কৰিব পাৰিব। এইটো আপোনাক এনেকে দেখাইছে। যদি এনেকে দেখায় তেনেহ'লে আপুনি ফেচবুকৰ পৰা আৰ্নিং কৰিব পাৰিব। আপুনি কাম কৰি থাকিলে ফেচবুকৰ পৰা আপোনাৰ মনিটাইজেশ্যন দিব। যেতিয়া আপুনি বেক কৰাৰ পিছত আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰিলে দেখা পাব যে আপোনাৰ প্ৰফেশ্যনেল প্ৰফাইল ৰিকমেণ্ডেশ্যন, তাতে আপুনি চাব যে প্ৰফাইল ৰিকমেণ্ডেশ্যন বুলি লিখা আছে, মানে ৰিকমেণ্ডেবল। আপোনাৰ প্ৰফাইলটো ৰিকমেণ্ডেবল যেতিয়া থাকিব তেতিয়া আপুনি তাৰ পৰা আৰ্নিং কৰিব পাৰিব। যদি আপোনাৰ নট ৰিকমেণ্ডেবল থাকে তেনেহ'লে আপুনি আৰ্নিং কৰিব নোৱাৰিব, ইছ্যু থাকিব আপোনাৰ। তাৰপিছত আপুনি চাব প্ৰফাইল ষ্টেটাছ আছে, ষ্টেটাছ ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব যে ৰিকমেণ্ডেশ্যন এক্টিভ আছে, আপোনাৰ মনিটাইজেশ্যন এক্টিভ আছে, মাৰ্কেট প্লেচ এক্টিভ আছে। এই তিনিটা যেতিয়া আপোনাৰ ছেটিংছ এক্টিভ থাকিব তেতিয়া আপুনি ফেচবুকত কাম কৰিলে আপুনি মনিটাইজেশ্যন পাব, আপুনি কনটেন্ট মনিটাইজেশ্যনো পাব আপুনি, আৰু আপোনাৰ কোনো ধৰণৰ ইছ্যু নাই আপোনাৰ ফেচবুকত। গতিকে এনেদৰে আপুনি চেক কৰক আপোনাৰ ফেচবুকত কিবা সমস্যা আছে নে নাই। দ্বিতীয়তে আপুনি চাওক মনিটাইজেশ্যন অপশ্যনত যায় আপুনি চাব যে আপোনাৰ ইউৰ প্ৰফাইল ইজ এক্টিভ এণ্ড আৰ্নিং, আপোনাৰ প্ৰফাইলটো ঠিকে আছে, কোনো প্ৰব্লেম নাই। গতিকে এইকেইটা সমস্যা যদি আপোনাৰ নাথাকে, এইকেইটা যদি ছেটিংছ আপোনাৰ ক্লিয়াৰ থাকে, তেন্তে আপুনি ফেচবুকৰ পৰা আৰ্নিং কৰিব পাৰিব।